হেল্ল' এভৰিৱান, আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিল। ইমান দিনে অপেক্ষা কৰি এইচএছ এক্সামৰ ৰিজাল্ট কেতিয়া দিব, ক'ত দিব, কেনেকৈ চাম, সকলো বিচাৰি হাহাকাৰ কৰি ফুৰি আছিলে। এতিয়া সেই সময় পাৰ হৈ গ'ল। ৰিজাল্ট আপোনালোকে ইতিমধ্যে পাব হৈছে। ভিডিঅ'টো চোৱালৈকে হয়তো পাই যাব। গতিকে আপোনালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ আপোনালোকে এনেকুৱা এটা ৱেবছাইটৰ লিংক পাব। ডেছক্ৰিপশ্যনত যোৱাৰ পিছত এনেকুৱা ৱেবছাইটটোত যোৱাৰ পিছত আপোনালোকে এইচএছ এক্সাম ডাইৰেক্ট ৰিজাল্ট চেক কৰিব পাৰিব। ইয়াতে ধুনীয়াকৈ দি আছে এইচএছ এক্সাম ৰিজাল্ট। ইয়াতে ক্লিক কৰি আপোনালোকৰ নিজৰ ৰিজাল্টবোৰ চেক কৰিব পাৰে আৰু আপোনালোকৰ ৰিজাল্ট কেনেকুৱা হয় কমেণ্টত জনাব। ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, গৈ আপোনালোকে ডাইৰেক্ট ৰিজাল্ট চাব পাৰে আৰু আপোনালোকৰ নাম্বাৰ, আপোনাৰ কিমান ডিভিজন পাইছে সকলো চেক কৰিব পাৰে। ইয়াতে লিংকবোৰ দিয়া আছে, বহুত লিংক দিয়া আছে। যিকোনো এটা লিংকত গৈ আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰে। ডেছক্ৰিপশ্যনত গৈ আপোনালোকে আপোনালোকৰ ৰিজাল্টটো চাব পাৰে। চাই মোক কমেণ্টত জনাব যে আপোনাৰ ৰিজাল্ট কেনেকুৱা হ'ল। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। যিসকলে এক্সাম দিছে জানো তেওঁলোকে ৰিজাল্টটো অতি সোনকালে চাব পাৰে আৰু আপোনালোকৰ মাৰ্কশ্বিটটো ডাউনলোড কৰিব পাৰিব। কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।